নমস্কাৰ, আছামিজ ৰয়েলি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ বৰ্তমান দিচাংমুখৰ ফেৰীঘাটত। বতৰ বেয়া, বৰষুণ দি আছে। বৰষুণত তিতি জুৰুলি জুপুৰি হৈ আমি ঢকুৱাখানাৰ বাসুদেৱ থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়াই হৈছে দিচাংমুখৰ ফেৰীঘাট। এইফালে আমাৰ যাত্ৰাৰ বাবে ফেৰীখন সাজু হৈছে আৰু এইফালে অকণমান চাওকচোন। আৰু বৰ্তমান আহি ফেৰীত উঠিলোহি। বৰষুণ এৰাই নাই, বৰষুণ দি আছে। ফেৰীত মানে ইমানেই মানুহ, ভিতৰত বহাটো দূৰৰ কথা, থিয় হ'বলৈও জেগা অকণমান নাইকিয়া হৈ আছে। সেইকাৰণে ওপৰতে উঠি লৈছোঁ। সেইফালে বাইক তুলি আছে। এনেকৈ প্ৰতিকূল বতৰ নেওচি আজি আমি যাত্ৰা কৰিছোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ ওপৰত। এইফালে এইবিলাক চাপৰি। আমাৰ নাওখন চলা আৰম্ভ কৰিলে। ইফালে এয়া বাইক। এই দাদাকেইজনে নাওখন চলাই গৈছে। এনেকৈয়ে আমি আহি পালোহি বাসুদেৱ থান। এইখন মেইন গেটখন নহয়, এইখন ছেকেণ্ড গেটখন হয়। এখন জাগ্ৰত থান। কেতিয়াবা সময় পালে আহিবচোন এপাক বাসুদেৱ থানলৈ। ঢকুৱাখানাতে আছে নৰুৱা সত্ৰ, বাসুদেৱ থান। মই দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওক। আৰু কি ক'ম কি নক'ম একো ধৰিবই পৰা নাই, আপোনালোকে চাই যাওকচোন।